Hi friends, welcome back to my channel. Hi friends, আজি পথাৰৰ মাজৰ পৰা এটা ব্লগ লৈ আছো আপোনালোকলৈ। আগুনৰ পথাৰত আমাৰ এই অঞ্চলত আমাৰ পথাৰত কেনেদৰে এনজয় কৰিছো, কেনেদৰে খাইছো, কেনেদৰে ফূৰ্তি কৰিছো, কেনেদৰে হাঁহিছো, সকলোখিনি আপোনালোকে দেখিবলৈ পাব এই ভিডিঅ'টোৰ জৰিয়তে। মই বেছিকৈ কৈ নাথাকো, আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক, তেতিয়া গম পাব সকলোৱে কেনেদৰে এনজয় কৰিছে পথাৰত। তেনেহ'লে বলক আজিৰ ভিডিঅ' শুৰু কৰি দিওঁ। আজি আপোনালোকক লৈ আহিছোঁ পথাৰলৈ। আমাৰ ঘৰৰ সন্মুখত যিখন পথাৰ আছিল আপোনালোকে প্ৰায় মোৰ ভিডিঅ'ছবিলাকত দেখি থাকে, আৰু ইয়াৰ আগতেও আমি ইয়াতে ধান ৰোৱাৰ ভিডিঅ'টো বনাইছিলোঁ খুব ধুনীয়াকৈ। আপোনালোকেও ছাপোৰ্ট কৰিছিল। যদি চোৱা নাই এতিয়াও মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, নহ'লে ব্লগৰ প্লে'লিষ্টত আপোনালোকে পাই যাব, যিহেতু মই আই বটনত দি দিম। আৰু এয়া চাওক, আপোনালোকক কেমেৰাৰ যিমানখিনি হ'ব পৰা গৈছে সেই গোটেই ঠাইখিনিতে এই খেতি কৰা হৈছে। এয়া হৈছে খুৰী আৰু এয়া হৈছে ভণ্টি। এতিয়া আমি সকলোৱে ধান দাব আহিছোঁ। এয়া হৈছে মা, তামোল গুচাই আছে। এইবিলাক জহা ধান হয়, ক'লা ক'লা। এতিয়া বলক আমি খুৰীৰ লগত কথা পাতোঁ। ঠাণ্ডাই কেনেকুৱা পাইছে? ঠাণ্ডাই ভাল লাগিছে। কেইবিঘাত আছে আপুনি? আজি 8 বিঘা শেষ হ'ব। বহুত দাইছে। তুমি দাইছা নাই পিছে? নাই দোৱা মই। তুমি দেখোন পথাৰলৈ আহি চিধা মোবাইলতহে লাগি গৈছে। কি ধান দাইছে? ইয়াত জহা ধান আছে, বৰা আছে, ৰঞ্জিত আছে। আপোনালোকৰ তেনেহ'লে 100 বিঘা কৰাটো ফুলফিল হ'ব আৰু ন? এতিয়া ভাবিছোঁ কি হয়। ঠিক আছে। আপুনি কি কৰিছে? প্ৰতিখন আঘোণৰ পথাৰতেই এনেদৰে মুক্ত আৰু নিভাঁজ হাঁহিবিলাকে মুখৰিত হৈ থাকে। আৰু এয়া চাওক, তামোল কাটি থকা হৈছে, যিহেতু অলপ পিছত চাহৰ পৰ্বটো আৰম্ভ হ'ব। আৰু ডেককেইটা দেখিছেনে? একদম মিউজিয়ামত থ'ব পৰা। আমি জুই ব্যৱহাৰ কৰোঁ, সেইকাৰণে তেনেকুৱা। এইবিলাক মই লৈ আহিছিলোঁ, বাতি, গিলাচ। আৰু এইবোৰ হৈছে বৰা ধান, ক'লা বৰা। ধানৰ বিভিন্ন প্ৰজাতি থাকে। অলপ ফেচকৈ মাহিলোঁ। আৰু এয়া চাওক, এতিয়া পথাৰখন অকণমান দেখাই দিছোঁ। এয়া চাওক ধানৰ মুঠিবোৰ। ধান বহুত হৈছে এবাৰ। 3-4 গছ ধান ডালেই একমুঠি হৈ গৈছে। ঠায়ে ঠায়ে কাঁচি সোমোৱাব নোৱাৰাকৈ ধান হৈছে, কিন্তু কিছুমানত কমকৈ হৈছে। পথাৰত এনেকৈ থকা মুঠিবোৰ দেখি খুব ভাল লাগে। এয়া নৰা। এয়া চাহৰ পৰ্বতো আৰম্ভ হ'বলৈ হৈছে, সেইকাৰণে ডেগত থকা
চাই থাকিব যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব এইবাৰ পথাৰত আহি কোনে কোনে ৰবাব টেঙা খোৱা নাই জনাবচোন কমেণ্ট কৰি আমি পিছে নোখোৱাকৈ থকা নাই দেই আমি পুৰা খাইছোঁ ৰবাব টেঙা খাইছোঁ এয়া চব গোটেইখিনি খাম মই আৰু ভণ্টি দুজনী মিলি আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া আমাৰ দাৱনীবিলাকে ভাত খাবলৈ লৈছে আৰু ভাত খাই থকা সময়ৰ এটা দৃশ্য মই কেমেৰাত বন্দী কৰিছিলোঁ সেয়া আপোনালোকে চাওকচোন পথাৰত ভাত খোৱাৰ মজাই বেলেগ আৰু এওঁলোকে এতিয়া বহি ধুনীয়াকৈ ভাত খাইছে আৰু আমিও ভাত খাবলৈ যাম সেইকাৰণে মই এটা শ্বৰ্ট ক্লিপ কৰি ৰাখিছোঁ আপোনালোকে চাওক তাহাঁতি লাজ কৰিছে আৰু বেলেগ ফালে খাই থকাবিলাকক ভিডিঅ' কৰিব কৈছে তেনেহ'লে বলক বেলেগ চাইডে খাই থকাবিলাকৰ ভিডিঅ' কৰাটো দেখুৱাওঁ আপোনালোকক আমি যিয়ে কাম নকৰোঁ কিয় আমাৰ মুনু আমাৰ লগত থাকেই সৌটো ঘূৰি ফুৰিছে চব নৰাৰ মাজে মাজে এয়া বেলেগ এফালে ভাত খোৱা দেখুৱাওঁগৈ ব'লক এতিয়া ইহঁতি যেতিয়া ইউটিউবত আপলোড হ'বৰ কাৰণে ভিডিঅ' ৰেকৰ্ড হৈছে বুলি ভাবে দাৱনীবিলাকে তেতিয়া বেলেগ লাজ কৰে আৰু সেইকাৰণে মই ক'লোঁ ফটোহে মাৰিবলৈ আহিছোঁ তেতিয়াহে তাহাঁতি অলপ লাজ নকৰাকৈ আছে আপোনালোকক আঘোণৰ পথাৰৰ এটা ব্লগ দিবলৈ হ'লে যদি ভাত খাই থকা এটা ব্লগ মানে এটা ক্লিপ নাৰাখোঁ বহুত বেয়া লাগিব ভিডিঅ'টো কমপ্লিট নহ'ব চ' আপোনালোকক দেখুৱালোঁ এতিয়া ভাত খাই উঠাৰ পিছত আকৌ তামোল চাহ দিয়া হয় যেতিয়া আবেলি সময়ত সেই সময়ৰ দৃশ্য এইটো আৰু ই চক মুনু একদম মাৰ লগত আছে আৰু ইয়াৰ কাণখন কেনেকৈ লৰি আছে এয়া চাওক তামোল খাইছে তামোল একদম পকা পাণ খাইছে গান পাণ আৰু ধুনীয়াকৈ এতিয়া পাণ তামোল খাই হাতক বিদায় দিয়া হ'ব আৰু যিহেতু ধান দাই এতিয়া হৈ গ'ল 3:30 মান বাজি গ'ল এতিয়া ইহঁতৰ যাবৰ হ'ল যোৱাৰ আগতে মায়ে সদায় চাহ একাপ খুৱাই পঠিয়াই পাৰিলে এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু পথাৰৰ মাজত এনেদৰে সৰু সৰু পুখুৰী টাইপৰ আছে ঘুলুং টাইপৰ য'ত নেকি মহবিলাক চৰি আছিলে আৰু চৰি থাকে মহবিলাক চৰে আৰু এয়া চাওক এইবিলাক কাটি নিয়া হৈছে ৰাস্তাটো সৌটো আমি এতিয়া যাব লাগিব আৰু গৈ থাকোঁতে ভাগৰ লাগি যায় যথেষ্টখিনি দূৰ আহিবলগীয়া হ'ল পথাৰলৈ ভাগৰে লাগি যায় আৰু ভালদৰে ৰ'দটো দি আছে এইখিনি সময়তে এইখিনি ধান পৰি গৈছিলে আৰু দাবৰ সময়ত যথেষ্ট কষ্ট হৈছিলে তথাপিও দাবই লাগিব গতিকে দাই নিছে আৰু তেনেকৈয়ে আপোনালোকৰ ঘৰতো বাৰু ধান দাই আছে নেকি জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ'ছবিলাক এনজয় কৰিব পাৰিব চাব পাৰিব গতিকে ফ্ৰেণ্ডছ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব এয়া ধানবিলাক নি থকা হৈছে আৰু আগফালে আমাৰ ঘৰৰ আগফালে এনেদৰে ত্ৰিপাল এখন পাৰি ইয়াতে গোটোৱা হৈছে চাওক আজি আগৰ ব্লগৰ পিছৰ দিনটো হয় আৰু আজি মুনু আৰু মই পথাৰলৈ আহিছিলোঁ মা আৰু মই পথাৰতে ভাত খাম পানী পিয়া লাগিছিলে খুলুং বনাই দিলে পানী থৈ তাতে খালে এয়া মালে মই টিফিন লৈ আহিছোঁ ইয়াত মাৰ টিফিন ইয়াত মোৰ টিফিন পথাৰত খোৱাৰ মজাই বেলেগ ইয়াত মই অকণমান দাইল ভৰাই আনিছোঁ আৰু এইটো যিটো হটকেছ নহয় এই হটকেছটোৰ ৰিভিউ মই অলৰেডি শ্বেয়াৰ কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ চ' আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম এইটো মাৰ আৰু কাহিনীখন কি কৰিলা য়েছ কাহিনী বাকী খাম তোমাৰ নহয় দিছ ইজ নট ইয়ৰ বেলেগ ভাজি নবনালা তুমি ভাত খাও নেকি ইয়াত পিঁয়াজটো দেখোন সোমাই আহিছে পিঁয়াজত যিহে দাম একো নথকা দেখিলোঁ তেনেহ'লে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আজিলৈ আহিছোঁ বাই বাই